নমস্কাৰ দৰ্শকসকল, ভাৰত দেশৰ প্ৰতিজন লোককে 15 আগষ্ট স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। 1 নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য। কংগ্ৰেছৰ সময়ত টকা দিলেহে চৰকাৰী চাকৰি দিয়ে আৰু এতিয়া বিজেপি চৰকাৰৰ সময়ত তামোল এখনো দিব নালাগে। কষ্ট কৰিলে সকলো ধৰ্মৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি পাব। 2 নম্বৰটো খবৰ, বিদ্যালয়, শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীলৈ খবৰ। চৰকাৰী বিদ্যালয়ত পাঠদানৰ সময় সলনি কৰা হ'ল। 18 আগষ্টৰ পৰা পাঠদান আৰম্ভ হ'ব 9 বজাৰ পৰা, শিক্ষা বিভাগে ঘোষণা কৰিছে। 3 নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অৰুণোদয় আঁচনি পোৱা পৰিয়াললৈ ভাল খবৰ। যিসকল লোকে অৰুণোদয় আঁচনিৰ টকা পায়, তেওঁলোকে ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে চৰকাৰে 250 টকা ৰাজসাহায্য দিব। 4 নম্বৰটো খবৰ, হিমন্ত ডাঙৰীয়া ঘোষণা। অহা 2026 চনৰ জানুৱাৰী মাহত অসমত 1 কোটি লোকে অ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰিব আৰু 2026 চনৰ ভিতৰত পৰিচিত হ'ব বাল্য বিবাহমুক্ত অসম। 5 নম্বৰটো খবৰ, স্বাধীনতা দিৱসৰ দিনাই দিল্লী লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত মন্তব্য কৰে, ভাৰত দেশ 2035 চনলৈকে মোদী শাসনত থাকিব। কিন্তু বহুত দিনৰ আগতেই বাবা ভাংগা ভৱিষ্যতবাণীত কৈছিল, ভাৰত দেশত নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা 2034 চনলৈ প্ৰধানমন্ত্ৰী হৈ থাকিব। 6 নম্বৰটো খবৰ, স্বাধীনতা দিৱসৰ দিনাই পতাকা উত্তোলন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে, খিলঞ্জীয়া অসমীয়াই ন-অসমীয়াক আদৰি নলয় আৰু সন্দেহজনক অচিনাকি লোকক ভাড়াঘৰ নিদিব আৰু মাটি বিক্ৰী নকৰিব। 7 নম্বৰটো খবৰ, চাওঁতে চাওঁতে অসম চুক্তি 1985 চনৰ 14 আগষ্টৰ ৰাতি স্বাক্ষৰ হোৱা অসম চুক্তিৰ দফাসমূহ আজিও কাৰ্যকাৰী নহ'ল। সকলো কাগজৰ পাততে আবদ্ধ হৈ থাকিল। 8 নম্বৰটো খবৰ, জাতীয় পতাকা উত্তোলনৰ পাছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মন্তব্য, অসম ৰাজ্য ছেমি কণ্ডাক্টৰ উদ্যোগে বিশ্বৰ বজাৰ দখল কৰিব। 9 নম্বৰটো খবৰ, 14 আগষ্ট তাৰিখে হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে সেতু পৰ্টেল। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ লাইচেন্স কাৰণে